আসলে এক নাভূত নাচুত ঘটনাই সমগ্ৰ চৰাইদেউ জিলা শিক্ষা বিভাগক আসলে উপলুঙা কৰি ৰৈছে বুলি ক'ব লাগিব যেটো নেকি আমি যদি কওঁ আসলে চৰাইদেউ জিলাৰ মাহমৰা জজলি অঞ্চলৰ শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈ বিগত 13 জুনত তেওঁ নিৰুদ্দেশ হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত 20 জুনত তেওঁ মৃতদেহ উদ্ধাৰ হৈছিল আৰু পৰিয়ালৰ লোকে নীতি নিয়ম অনুসৰি তেওঁ সৎকাৰ কৰিছিল কিন্তু এটা কথা ক'ব লাগিব যে শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা যি শিক্ষা হেতু এপ নামৰ এটা পৰ্টেলত যিটো পৰ্টেলত আসলে শিক্ষকসকলে উপস্থিতি তেওঁলোকে প্ৰদান কৰিব লাগে আৰু সেইটো উপস্থিতি এপত আছে ইতিমধ্যে নিহত মৃত ইতিমধ্যে লোকেশ্বৰ গগৈ নামৰ প্ৰধান শিক্ষকজনৰ আজি উপস্থিতি পোৱা গৈছে সেই বিদ্যালয়খনৰ এপত আৰু ইতিমধ্যে আমি সমগ্ৰ বিষয়টো সন্দৰ্ভত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আচলতে বিভিন্ন বিসংগতিৰ সৃষ্টি হৈছে শিক্ষা হেতু এপত বিভিন্ন অঞ্চলৰ শিক্ষকসকলে প্ৰতিবাদ তেওঁলোকে জনাইছে কিন্তু তাৰ পাছত আজি এটা অতি নাভূত নাচুত ঘটনা যি শিক্ষা হেতু এপত ইতিমধ্যে এজন মৃত ব্যক্তি এজন মৃত প্ৰধান শিক্ষকে তেওঁ উপস্থিতি তেওঁ প্ৰদান কৰিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনালোকৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব হয় চাওক অসমৰ যি ব্যাগম শিক্ষা বিভাগ আছে আৰু যিজন শিক্ষামন্ত্ৰী আছে এই শিক্ষামন্ত্ৰীৰ তত্ত্বাৱধানতে এই শিক্ষা হেতু এপৰ জৰিয়তে আজি অসমৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় যিসমূহ শিক্ষাগুৰু আছে শিক্ষাগুৰুসকলে তেওঁলোকৰ এটেণ্ডেঞ্চ দি থাকে আৰু অতি দুখ আৰু পৰিতাপৰ বিষয় এটা কথা যে আজি প্ৰায় 8:30 মান বজাত আমাৰ চৰাইদেউ জিলাৰ যি শ্বহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক আছিল প্ৰধান শিক্ষকজনে আজি এটেণ্ডেঞ্চ দিছে বুলি আজি এটা অত্যন্ত এক গুৰুত্বপূৰ্ণ বাৰ্তা আহিছে যিজন প্ৰধান শিক্ষক যোৱা 13 তাৰিখে সন্ধানহীন হৈছিল তেওঁ আৰু যোৱা 20 জুন তাৰিখে তেওঁৰ যি মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেইজন প্ৰধান শিক্ষকে আহি পিনি আজি এটেণ্ডেঞ্চ দিয়াটো অত্যন্ত এক চিন্তনীয় বিষয় আচলতে শিক্ষা বিভাগটো কেনেধৰণে চলি আছে সেয়া এক লক্ষণীয় বিষয় হৈছে আচলতে যিজন ৰণোজ পেগু অকমান্য যিজন শিক্ষামন্ত্ৰী আছে শিক্ষামন্ত্ৰীজনে কেনেধৰণে যে আচলতে শিক্ষা বিভাগটো চলাব বিচাৰিছে এয়া কিন্তু অত্যন্ত এক লক্ষণীয় বিষয় আমি ছাত্ৰ সন্থাই বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত আমি কিন্তু শিক্ষা বিভাগৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ আৰু আজি এই যিটো বেমেজালি সৃষ্টি হৈছে এই বেমেজালিটোৰ কাৰণে কিন্তু আজি বিপাঙত পৰিছে আৰু যে কেনেদৰে শিক্ষা বিভাগক তেওঁলোকে আশ্বাস থাকিব আজি শিক্ষাগুৰুসকলৰ কেনেদৰে শিক্ষা বিভাগৰ ওপৰত আশ্বাস থাকিব সেয়া কিন্তু লক্ষণীয় বিষয় হৈ পৰিছে আৰু আমি এই মুহূৰ্তত দাবী উত্থাপন কৰিছোঁ এই যে শিক্ষা হেতু এপৰ যি ব্যাপক বেমেজালি সৃষ্টি হৈ আছে এই বেমেজালিবিলাক অতি শীঘ্ৰে দূৰ কৰক অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই অনাগত দিনত আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি বাধ্য হ'ম আছিল এয়া আছিল তেওঁলোকৰ মন্তব্য এটা কথা ক'ব লাগিব যে আমি সমগ্ৰ বিষয়টো সন্দৰ্ভত চৰাইদেউ জিলা শিক্ষা বিষয়া আমি বিনতি শৰ্মাৰ লগত কথা পাতিছিলোঁ তেওঁ ইতিমধ্যে আমাক জানিব লৈছে যে মই এইটো ক্ষেত্ৰত আচলতে মতামত দিয়াটো অসুবিধা কিন্তু তথাপিতো মই বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে আমি সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত আঁতৰলৈ আনিছোঁ আৰু মোৰ যুৱ ছাত্ৰ পৰিষদৰ কৰ্মকৰ্তা উপস্থিত আছে আপোনাৰ পৰা জানিব চেষ্টা কৰিম আচলতে সমগ্ৰ বিষয়টো সন্দৰ্ভত যিদৰে শিক্ষকৰ এটেণ্ডেঞ্চ বাধ্যতামূলক কৰা হৈছে শিক্ষা হেতু এপত আৰু শেহতীয়াকৈ যদি আমি চাওঁ আজি দেখা গৈছে যে এজন মৃত ব্যক্তিয়ে শিক্ষা হেতু এপত তেওঁ উপস্থিতি আচলতে প্ৰমাণ দিছে সমগ্ৰ বিষয়টো আচলতে ধোঁৱা চাঙত উঠিছে সমগ্ৰ বিষয়টো আচলতে ভেকু বনা হৈছে শিক্ষা বিভাগৰ এইটো আচলতে সমগ্ৰ অসমৰ কাৰণে আচলতে শিক্ষা বিভাগটোৰ অতি দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে কাৰণ এজন মৃত প্ৰধান শিক্ষকৰ এটেণ্ডেঞ্চ আজি তাৰিখত কেনেকৈ আচলতে দিব পাৰিছে ইয়াত নিশ্চয় শিক্ষা বিষয়াসকলৰ ইয়াত বিসংগতি হৈ আছে আৰু আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাই আছোঁ আৰু গৰিহণা জনাইছোঁ কাৰণ শিক্ষা বিভাগত এনেধৰণে চৰম বিসংগতি আচলতে আহি থকা দিনত কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় হৈ পৰিব কাৰণ আপোনালোকে দেখিছে যে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া আচলতে তেওঁ যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে এই গুৰুত্ব প্ৰদানৰ ক্ষেত্ৰত তেওঁ পিছ পৰি গৈছে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আহি থকা দিনত শিক্ষা বিভাগৰ যি চৰম ব্যৰ্থতা এই ব্যৰ্থতা দূৰ কৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে আজি এজন মৃত প্ৰধান শিক্ষকে আকৌ আজি এটেণ্ডেঞ্চ দিছে গতিকে কেনেধৰণে আচলতে দিব পাৰিছে ইয়াত নিশ্চয় ৰহস্যজনক আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত